হেল্ল' গাইছ, মোৰ নাম হ'ল সমীৰণ আৰু আপোনালোকে চাই আছে বৰ্তমান সমীৰণ ব্লগ। যিহেতু মই এজন খেতিয়কৰ ল'ৰা, সেইবাবে মই কি খেতি কৰিছোঁ আপোনালোকক দেখুৱাওঁগৈ ব্লগ। এইখন হ'ল মই দুদিনমানৰ আগত বনোৱা এখন দলং, সৰু সুৰা আৰু বেছি ডাঙৰ নহয়। দেখি কেনেকুৱা লাগিলে আপোনালোকে ক'ব এবাৰ। এইটো হ'ল আমাৰ চিকি, এয়া হ'ল আমাৰ ডাংমাহ খেতি। ভালকৈ দেখাওঁ ব'লক আপোনালোকক। এয়া দেখিছেনে, এই ডাংমাহ গছ ইমান ধুনীয়া হৈছে। ইয়াৰ ডাংমাহৰ জেঙত ডাংমাহৰ আগ বগাইছে আৰু দুদিনমানৰ পিছত ফুল ফুলিব, তাতে ডাংমাহ লাগিব। তাৰপিছত আমি বজাৰ নিব পাৰিম আৰু। ইয়াত দেখিছেনে বেঙেনা গছ, এনেকৈ শাৰীকৈ লাইন আছে, জেগা নাই বাবে ইয়াতে দিছিলোঁ। 22 জোপা আছে আৰু এয়া পাছতীয়াকৈ ৰোৱা বেঙেনা পুলি। একঠা আছে। এয়া হ'ল আমাৰ বিলাহী পুলি। এয়া ডাঙৰ নাই হোৱা, সৰু হৈছে, 10 দিনমান হৈছে পুলি ৰোৱা। এয়া কোৰ মাৰি আছিলোঁ মই ৰাতিপুৱাৰ পৰত বিলাহীত সাৰ দি, চাইডে সাৰ দি এয়া হ'ল বেঙেনা। দুদিনমানৰ পিছত ইয়াতো সাৰ দি খুৱাই পিনি কোৰ মাৰিব লাগিব, তেতিয়াহে গছটো ভালকৈ উঠিব। এইখিনি হ'ল বেঙেনা। কেনেকুৱা দেখিলে আপোনালোকে ক'বচোন। বিলাহী গছ এনেকুৱা হৈছে আৰু। এইডোখৰ হৈছে ডাংমাহ খেতি। অলপ আগত দেখাই গৈছিলোঁ যে এনেকৈ লাইনকৈ আছে, এইবোৰ ডাঙৰ জেং। আৰু এই ভেটিটোত আছে তিয়ঁহৰ পুলি। এইটো ভেটি দেখিছেনে, অলপ পোকে খাই দিছে, দৰৱ মাৰিবলৈ আছে, মাৰিব লাগিব অলপ। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। মোৰ মানে বেলেগ ভয় লাগিছে, মানে ভয় মানে কিনো আৰু, লাজ লাগিছে বেছিকৈ। মানে মানুহবোৰে এইটোৱে চাই আছে যে, সেইটো কাৰণে মই ভালকৈ কথাই ক'ব পৰা নাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা পালে চাই ক'ব, মানে কমেণ্ট কৰিব। আৰু মানে মই যাতে আগলৈ ভিডিঅ' বনাব পাৰোঁ নোৱাৰোঁ, মানে পাৰিম নে নোৱাৰিম, মানে কেনেকুৱা ভিডিঅ' বনাইছোঁ ক'ব। ভাল ভিডিঅ' বনাইছোঁ, বেয়া ভিডিঅ' বনাইছোঁ, যেনেকুৱা মানে ভাবে আপোনালোকে ক'ব আৰু। মানে মই নাৰ্ভাছ বহুত ফিল কৰিছোঁ দেই, সেইকাৰণে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।